মোবাইলৰ দ্বাৰা কেনেকৈ ফটো HD বা ইনহেন্স কৰি HD ফটোৰ দৰে কৰিব পাৰি। প্ৰথমে আমি এনেকৈ এটা ফটো লৈ ল'ম, তাৰপিছত এইটো ইনহেন্স কৰি বা ক্লিয়াৰ কৰি কেনেকৈ DSLR ফটো এইদৰে ফটো বনাব পাৰি। লেটস ষ্টাৰ্ট কৰোঁ। এতিয়া প্ৰথমে আমি এটা AI টুলত লগইন হ'ম। লেটস enhance.io এইটো টুলত লগইন কৰিলে তো আমি টাইপিং কৰি লম। টাইপিং কৰি লৈ সেইটো ৱেবছাইটত যাম। তলত চাওক নামটো শ্ব' কৰিছে লেটস এনহান্স। তো আমি টাইপিং কৰি ল'ম। টাইপিং কৰি লৈ এইটো ৱেবছাইটত গৈ প্ৰথমে আমি চাওক প্ৰথম ৱেবছাইটটো লেটস এনহান্স প্ৰথম লিংকটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। যিহেতু নতুন সিহঁতে জিমেইল দি লগইন কৰি ল'ব। মই আগতে লগইন কৰিছিলোঁ, সেইকাৰণে মোৰ আহিছে ষ্টাৰ্ট ফৰ ফ্ৰী মাৰিলে এনেকুৱা দিয়ক। ব্ৰাউজাৰত মাৰিলে ডাইৰেক্ট ফটোত মোৰ কোনটো ফটো মই ক্লিয়াৰ কৰিম বা ইনহেন্স কৰিম সেইটো ফটোত ৰিডাইৰেক্ট কৰিব। ব্ৰাউজাৰত যাম। ব্ৰাউজাৰত গৈ চাওক মোৰ তলত স্ক্ৰীনশ্বট মৰা এটা ফটো আছে। এইটো ফটোত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ হ'ব। মানে আপুনি মেনুৱেলি এইবিলাক সাজাই ল'ব পাৰে, কিমান ইনহেন্স কৰিব লাগে, কিমান অটোমেটিক অপশ্যনো আছে বা মেনুৱেলিও আছে। আপুনি এইটো 80 লৈ বঢ়াই দিব পাৰে। এনেকৈ মাৰি ক্লিক কৰিলে মানে তলত চাওক মোৰ ফটোটো প্ৰচেছিং হৈ আছে, কিন্তু মানে ইনহেন্স হৈ আছে, ক্লিয়াৰ হৈ আছে। এইটো AI টুলৰ দ্বাৰা অটোমেটিকলি হয়। আমি মানে গহি মাঞ্জি ফটোশ্বপৰ দৰে গহি মাঞ্জি ক্লিয়াৰ কৰিব নালাগে। এতিয়া অটোমেটিকলি প্ৰচেছিং হৈ আছে AI টুলৰ দ্বাৰা। এনেকৈ ইনহেন্স কৰি ফটোটো মোৰ ইনহেন্স হৈ গ'ল। এতিয়া ডাউনলোড কৰিম। ৰাইট চাইডত কোণাত চাওক ডাউনলোড বটন আছে, তাতে ক্লিক কৰি মই ফটোটো ডাউনলোড কৰি ল'ম। চাওক ক্লিক কৰিলোঁ। তাৰপিছত ক্লিক হোৱাৰ লগে লগে কিন্তু মোৰ ডাউনলোড ষ্টাৰ্ট হৈ গৈছে। ডাউনলোড ষ্টাৰ্ট হোৱাৰ পিছত মই চাওক ফটোটো অ'পেন হৈছে। চাওক কেনেকুৱা ধৰণৰ ফটো আহি আছে, কিমান ক্লিয়াৰ ফটো আহি আছে। চাওক মই যদি জুম কৰি চাওঁ, চাওক কিমান মানে DSLR ফটোতকৈ কিন্তু ভাল ফটো আহি আছে। এনেকৈ ফটোটো আপোনাৰ মোবাইলৰ দ্বাৰাই আপুনি ক্লিয়াৰ কৰি ল'ব পাৰে। এনেকুৱা ধৰণৰ টিপছ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।